হে গাইস কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখন চাই আপোনালোকে কেনেকুৱা পায় তলত কমেন্ট কৰি জনাবচোন জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা অভিনেতা অভিনেত্ৰীসকলে মাহেলী কিমান দৰমহা পায় আপোনালোকে বাৰু জানিব মন নাযায়নে আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰীসকলে মাহেলী কিমান দৰমহা পায় সবিশেষ জানিব পাৰিব আজি এই ভিডিওটোৰ জৰিয়তে গতিকে ভিডিওটো শেষলৈকে চাই থাকিব চলকচোন ভিডিওটো দেৰি নকৰি আৰম্ভ কৰোঁ আমি প্ৰথমে ক'ব লৈছো বি বিক্ৰম অৰ্থাৎ বিদ্যুৎ শইকীয়া বিষয়ে বি বিক্ৰমে বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত অভিনয় কৰি মাহেলী 20ৰ পৰা 25,000 টকা লাভ কৰে এইবাৰ ক'ব লৈছো কুমকুম অৰ্থাৎ কৃষ্টিনা বৰুৱাৰ বিষয়ে এঞ্জেল কুমকুমে বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰি মাহেলী 20ৰ পৰা 25,000 টকা লাভ কৰে এইবাৰ ক'ব লৈছো জনপ্ৰিয় অভিনেতা ডম্বৰু অৰ্থাৎ ৰাজীৱ দুৱৰীৰ বিষয়ে ডম্বৰুৱে মাহেলী 25ৰ পৰা 26,000 টকা লাভ কৰে শেষত আমি ক'ব লৈছো সপোন ছাৰ অৰ্থাৎ মৃদুৎপল মহন্তৰ বিষয়ে সপোন ছাৰে বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰি মাহেলী 18ৰ পৰা 20,000 টকা লাভ কৰে আপোনালোকে বাৰু এওঁলোকৰ অভিনয় চাই কেনেকুৱা পায় মোক এটা কমেন্ট কৰি জনাবচোন আমাৰ আজি ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটোত কোনোবা আহিছে যদি সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই তোমার বাবে